শিমলুগুৰি হজৰত চাৱালপীৰ দৰগাহ শ্বৰীফত ৰাজহুৱা দোৱা আৰু জিয়াৰত সম্পন্ন। অবিভক্ত শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰামু দেওধাই গাঁৱত অৱস্থিত হজৰত চাৱালপীৰ দৰগাহ শ্বৰীফত দেওবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বাৰ্ষিক ৰাজহুৱা দোৱা আৰু জিয়াৰত অনুষ্ঠান অনুষ্ঠিত হয়। সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ প্ৰতীক আহোম ৰাজত্ব কালৰে তথা আজান ফকীৰ চাহাবৰ সমসাময়িক চুফী সাধক আধ্যাত্মিক পীৰ হজৰত চাৱালপীৰ দৰগাহ শ্বৰীফত পুৱা 8:30 বজাৰ পৰা আৰম্ভ কৰা হয় দিনজোৰা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে হজৰত চাৱালপীৰ দৰগাহ শ্বৰীফ পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ সদিকৈয়ে। ইয়াৰ পিছতে কোৰাণ পাঠ, প্ৰাতঃ দোৱা আৰু গছপুলি ৰোপণ কৰা হয়। পুৱা 10 বজাত দৰগাহত চাদৰ তৰ্পণ কৰা হয়। কণ্ঠশিল্পী জোনাক জিলমিল ফুকন আৰু সংগীতবৃন্দৰ দ্বাৰা জিকিৰ পৰিৱেশনেৰে মুকলি সভা শুভাৰম্ভ কৰা হয়। মুকলি সভাত বিশিষ্ট জিকিৰ জাৰি শিল্পী আজিমুদ্দিন আহমেদ, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, আজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ সম্পাদক নৱাব মুস্তাকিম আলী, আজান পীৰ গৱেষণা কেন্দ্ৰৰ সম্পাদক জাহিৰ হামিদ, খণ্ডকাৰ পীৰ দৰগাহ সম্পাদক ইছমাইল তামুলী, জিকিৰ গৱেষক সৈয়দ মাৰুফ হুছেইনৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানতে অসমৰ জনপ্ৰিয় ইউটিউবাৰ সময় গগৈ আৰু প্ৰকৃতি প্ৰেমী অনুপ পাটকাইক চাৱালপীৰ চাহেব সমাজ সেৱা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি লেখিকা চাকিৰা উল্লাহ হাজৰিকাৰ সম্পাদনাত সেন্দুৰীয়া চাৱাল স্মৃতিগ্ৰন্থ উন্মোচন কৰে সাংবাদিক নিবন্ধকাৰ ধীৰেন ফুকনে। শেষত চৰাইদেউ জিলাৰ সদৰ কাজী ফাৰুক আহমেদৰ দ্বাৰা সমজুৱা দুৱাৰে বাৰ্ষিক অনুষ্ঠানটোৰ অন্ত পৰে। আৰু 5 বছৰ যায় আজান ফকীৰে জিকিৰ কৰিলে কোৰাণ কিতাপত এই কথাটো কিতাপত লিখা আছে আৰু আমি সকলোৱে জানো যে অসমলৈ শ্বাহ মিৰণ আহি তেখেতে আজান দি অসমত নামাজ পঢ়িবলৈ সকলো মানুহকে মতাৰ কাৰণে তেখেতৰ নাম হ'ল আজান। অসমৰ ৰাইজে গঞা ৰাইজে তেখেতৰ নাম দিলে আজান পীৰ, আজান দেও চাহেব এনেকৈ বুলি তেখেতক নাম দি অসমৰ ৰাইজে জনাজাত। আৰু তেখেতে এটা সময়ত গৈ নিজৰ ভাষাটো ত্যাগ কৰি অসমীয়া ভাষা শিকি কোৰাণৰ সাৰ আনি তেখেতে জিকিৰ ৰচনা কৰে। জিকিৰ ৰচনা কালটোৱে হ'ল 2010 দুপুৰী 90 চন হিজিৰি আৰু 5 বছৰ যায় আজান ফকীৰে জিকিৰ কৰিলে কোৰাণ কিতাপত। ইংৰাজী চন গণনাৰে 1634 চনত আজান ফকীৰে সোণপুৰাৰ নগৰত অসমীয়া তৰ্জমা কৰি জিকিৰ ৰচনা কৰে। এই জিকিৰ ৰচনা কৰিয়ে অসমত আজান পীৰে সমন্বয়ৰ বাৰ্তা দি গ'ল, ধাৰ্মিক বাৰ্তা দি গ'ল, ধৰ্মৰ ৰীতি নীতি বাৰ্তা দি গ'ল। আৰু আজান ফকীৰ ইন্তাকাল হোৱাৰ পিছত তাৰ দায়িত্ব সম্পূৰ্ণ চাৱালপীৰ চাহেবক দি গৈছিল বুলি আমি অৱগত। কোৰাণে কিতাপে যিখিনি কথা কৈছে সেই কথাখিনিকেই চাৱালপীৰ চাহেবে তেখেতৰ দৰ্শনত যি কাম কৰিবলৈ যি ইচ্ছা প্ৰকাশ কৰিছিল সেই ইচ্ছা প্ৰকাশ কৰোঁতেই প্ৰতাপ স্বৰ্গীয় ৰজাই তেখেতক কেইবাটাও পৰীক্ষা লৈহে তেওঁক এই কাম কৰিবলৈ দিছিল। এই পৰীক্ষাকেইটাৰ কথা মই ইয়াতে কৈছোঁৱেই। তেওঁ 3টা পৰীক্ষা লৈছিলে। দিখৌ নদীখন তেওঁ খোজকাঢ়ি পাৰ হৈ যাবলৈ কৈছিলে। তাৰপিছত তেখেতক কাঁড়েৰে তেখেতক বিন্ধা হৈছিলে, কিন্তু সেই কাঁড়েৰেও তেওঁ কোনো কাম নকৰিলে। শেষত চাৱালপীৰ চাহেবক তেখেতক এইটো কথা কৈছিলে যে জীয়া মানুহজনক কবৰ দি 7 দিন তেখেতক কবস্থ কৰি থৈছিলে, কিন্তু তেখেতে তেতিয়াও জিন্দা হৈ আছে। আৰু ওলোৱাৰ পিছতেই তেখেতে গোটেই ৰাইজক তাৰ পৰা আঁতৰি যাবলৈ কৈছিলে। আৰু যিডোখৰ জেগাত তেওঁ চকু মেলিছিলে পশ্চিম ফালে চাই দিয়াৰ লগে লগে সেই ঠাইডোখৰ গোটেই গছ গছনি জ্বলি শেষ হৈ গৈছিল। আৰু ৰধনা পুখুৰীৰ পানীৰে সেই নুমুৱাই তেখেতে আকৌ সেই পৰীক্ষাটো পাছ কৰিছিলে। ৰজাই শেষত গৈ তেখেতক সেন্দুৰী আইক বিয়া দি থকাৰ ব্যৱস্থা কৰি দি সেয়েহে আজি তেখেতে চাৱালপীৰ চাহেবক আমি যিধৰণে পাইছোঁ ঠিক সেইধৰণে জীৱন অতিবাহিত কৰিছিল। আৰু এতিয়াও ইয়াতে ওচৰতে সেন্দুৰী পুখুৰী বুলি আই নামত দিয়া থাকিল। আৰু সেয়েহে চাৱালপীৰ দৰগাহ শ্বৰীফলৈ আহি মোৰ কাৰণে প্ৰথম বেলি মই আহিলোঁ। বৰ সুন্দৰ লাগিলে, ভাল লাগিলে। সম্প্ৰীতিৰ নিদৰ্শন যিটো আজান পীৰ চাহেবে দেখুৱাই থৈ গৈছিলে সেইটো চাৱালপীৰ চাহেবে কৰিছিলে। আৰু ভাল লগাৰ কাৰণে আজি হিন্দু মুছলমান সকলোৱে একেলগে মিলি এই অনুষ্ঠানটিত দোৱা আৰু বাৰ্ষিক অধিৱেশনেৰে দোৱা সমাপ্ত কৰিলে। আৰু সকলোৱে সমস্বৰে গাই উঠিল, মোৰ মনতে ভেদ ভাৱ নাই অ আল্লাহ, মোৰ মনত হীন পথ নাই অ আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ।
শেষত সমস্যৰে সকলোৱে গালে মোৰ মনত ভেদ ভাৱ নাই মই দুৱাৰে আজি অনুষ্ঠানটি সামৰণি মাৰিম আৰু তাতো আহি আমি অন্ততঃ তেখেতেও যাতে আপোনালোকেও যাতে সকলোৱে আমি আল্লাহৰ ওচৰত দোৱা কৰিম আমি আপোনালোকেও কৰিব যাতে আমি সদায় যেনেদৰে আছিলোঁ তেনেদৰে আছোঁ আৰু ভৱিষ্যতলৈও আমি তেনেদৰেই থাকিম সম্প্ৰীতিৰ নিদৰ্শনেৰে গুৰুকেইজনাৰ আদৰ্শৰে আমি সদায় নীতি নিয়মেৰে চলি থাকিম এয়ে কামনা কৰিছোঁ ধন্যবাদ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক